Good morning, student. আজি আমি তোমালোকৰ সোশিয়োলজি যেটো সেকেন্ড পার্ট আছে সেইখিনি আমি ডিসকাস কৰিম। তোমাৰ সেকেন্ড পার্টত আছে ডেভেলপমেন্ট এন্ড চেঞ্জ ইন ইন্ডিয়া, ভাৰতীয় সমাজৰ উন্নয়ন আৰু পৰিৱৰ্তন। তা ইয়াৰ ভিতৰত এই পাৰ্টৰ তোমালোকৰ 6টা ইউনিট তোমালোকে ডিসকাস কৰিব লাগিব। 6টা নহয়, সৰি 5টা ইউনিট ডিসকাস কৰিব লাগিব। তাৰ ভিতৰত আমি প্ৰথম ইউনিটটো যেটো 6 নম্বৰ ইউনিট আছে সেইটো আমি আজি ডিসকাস কৰিম। ইয়াৰ এইটো ইউনিটত তোমালোকৰ বহুতখিনি প্ৰসেস মানে প্ৰক্ৰিয়া বিষয়ে তোমালোকে ডিসকাস কৰিব লাগিব। তাৰ ভিতৰত আমি প্ৰথম প্ৰসেসটো হৈছে বা প্ৰক্ৰিয়াটো হৈছে সংস্কৃতিকৰণ বা সংস্কৃতাইজেশ্যন। তো এই টপিকৰ ওপৰত তোমালোকক মই অলৰেডি অনলাইনত এটা নোট দি থৈছোঁ, সেইখিনি তোমালোকে চাবা, তাৰ পৰা তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। আজি এই টপিকৰ ওপৰতে আমি আকৌ এক্সপ্লেইন কৰিম। সংস্কৃতাইজেশ্যন, it was M.N. Srinivas who first propounded the conception of Sanskritanization in 1952 to express the meaning of the mobility of social composition of traditional Indian society. The ভাৰতীয় যিটো পৰম্পৰাগত সমাজৰ সামাজিক গতিশীলতাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ গৈ M.N. Srinivase 1952ত এই সংস্কৃতিকৰণ কনসেপ্টটো, এই সংস্কৃতিকৰণ অৱধাৰণাটো তেওঁ প্ৰথম উদ্ভাৱন কৰিছিল। Of course, in order to impart the meaning of this mobility of Indian society, he at first used the term of Brahmanization. প্ৰথমতে এই কনসেপ্টটো তেওঁ বুজাবলৈ গৈ তেওঁ প্ৰথমতে ব্ৰাহ্মণ্যকৰণ শব্দটো তেওঁ প্ৰথমে ইউজ কৰিছিল বা ব্যৱহাৰ কৰিছিল। But later on, many Indian sociologists, including Srinivas, used to discuss about Sanskritization. But কিন্তু পিছলৈ বিভিন্ন সমাজতত্ত্ববিদে লগতে M.N. Srinivaseও এই ব্ৰাহ্মণ্যকৰণৰ ঠাইত বা ব্ৰাহ্মণ্যকৰণৰ পৰিৱৰ্তে সংস্কৃতিকৰণ বা সংস্কৃতাইজেশ্যন হিচাপে মানে তেওঁলোকে আলোচনা কৰিবলৈ ধৰিলে। কাষ্টিজম ইজ এন আনাদাৰ ফিচাৰ অফ ইণ্ডিয়ান ছ'চাইটি, মানে জাতি ব্যৱস্থাটো হৈছে ভাৰতীয় সমাজৰ অন্য এটা গুৰুত্বপূৰ্ণ এটা প্ৰচেছ, এটা কনচেপ্ট হয় বা এটা বৈশিষ্ট্য হয়। The caste system has divided Indian society into 4 groups. মানে জাতি ব্যৱস্থাৰ মানে ভাৰতীয় সমাজে জাতি ব্যৱস্থাক 4টা ভাগত বিভক্ত কৰিছে। These are ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এণ্ড শূদ্ৰ। মানে এইকেইটা হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। তো ইয়াৰ ভিতৰত আটাইতকৈ হায়েষ্ট কাষ্টটো হৈছে ব্ৰাহ্মণ ইজ দ্য হায়েষ্ট কাষ্ট এণ্ড দ্য শূদ্ৰ ইজ দ্য লৱেষ্ট কাষ্ট। এতিয়া ব্ৰাহ্মণ জাতিটো হৈছে আটাইতকৈ উচ্চ জাতি আৰু শূদ্ৰ কাষ্টটো হৈছে আটাইতকৈ নিম্ন জাতি। All these 4 castes are divided as the 4 stages on stratification of the society. মানে কি হয়, এই প্ৰতিটো জাতিৰে castes are divided as the 4 stages on stratification of the society. ভাৰতীয় সমাজৰ সংস্কৃতিকৰণত এই প্ৰতিটো জাতিৰে 4টা বেলেগ বেলেগ পাৰ্ট আছে। There are differences of higher and lowers among these 4 castes on stratification. মানে এইবিলাকৰ এই প্ৰত্যেকটো কাষ্ট মানে ইকুৱেল নহয়, এই প্ৰত্যেকটো কাষ্টৰ মানে ডিফাৰেঞ্চ আছে। ধৰা ব্ৰাহ্মণটো হায়েষ্ট কাষ্ট হয়, তাৰপিছত আছে প্ৰথমতে ব্ৰাহ্মণ আছে, তাৰপিছত ক্ষত্ৰিয় আছে, তাৰপিছত বৈশ্য আছে, তাৰপিছত শূদ্ৰ আছে। মানে একেবাৰে ওপৰত আছে, মানে টপত আছে ব্ৰাহ্মণ আৰু একেবাৰে বটমত আছে শূদ্ৰ কাষ্ট। এতিয়া according to caste system, a man of a caste cannot move to or transfer into an another caste at wills. এজন ব্যক্তিয়ে এই জাতি ব্যৱস্থা মতে এজন ব্যক্তিয়ে নিজৰ ইচ্ছা মতে বা নিজৰ ইচ্ছা অনুসৰি নিজৰ কাষ্টৰ পৰা অন্য এটা কাষ্টলৈ কেতিয়াও যাব নোৱাৰে। But M.N. Srinivas discussed extensively on the effort of a man of lower caste trying to attain the status of a higher caste. কিন্তু M.N. Srinivase ইয়াৰ বিষয়ে মানে ডিসকাস কৰিছে যে এজন ব্যক্তিয়ে যদি মানে এজন লোৱাৰ কাষ্ট ব্যক্তিয়ে যদি হায়াৰ কাষ্ট পিপুলবিলাকৰ ষ্টেটাছসমূহ এটেইন কৰিব বিচাৰে বা অনুকৰণ কৰিব বিচাৰে বা গ্ৰহণ কৰিব বিচাৰে, তেতিয়া মানে তেওঁ মানে অলপ হ'লেও মানে তেওঁ সফল হ'ব পাৰিব। For this discussion, Professor Srinivas most especially draws the example of the people of Kurch caste of Mysore. All these responsible
all these responsible theories of Professor Srinivas are contained in his famous books Marriage and Family in Mysore and Religion and Society among the Kurds of South India. ইয়াৰ বিষয়ে M.N. Srinivase তেওঁৰ মানে বিখ্যাত গ্ৰন্থসমূহত এই যে লোৱাৰ কাষ্ট পিপলবিলাকে হায়াৰ কাষ্ট পিপলবিলাকৰ যিটো ট্ৰেডিশ্যনসমূহ তেওঁলোকৰ বিলিফছখিনি তেওঁলোকৰ ষ্টেটাছসমূহ তেওঁলোকৰ বিহেভিয়াৰ তেওঁলোকৰ ৰিলিজন এইবিলাক এটেইন কৰিবলৈ যাওঁতে বা এইবিলাক মানে লোৱাৰ কাষ্ট পিপলবিলাকে হায়াৰ কাষ্ট পিপলবিলাকৰ ট্ৰেডিশ্যন বিলিফছ তেওঁলোকৰ ৰিলিজনসমূহ ইমিটেট কৰিছে ইয়াৰ বিষয়ে ইমিটেট কৰাৰ বিষয়ে এই M.N. Srinivase তেওঁৰ এই বিখ্যাত গ্ৰন্থসমূহত তেওঁ উল্লেখ কৰিছে Of course, referring the Kurds as untouchable caste, Srinivas has included them in casteism. আৰু তেওঁ মানে কি হয় এই ৰিলিজন এণ্ড ছ'চাইটি এমং দ্য কুৰ্ডছ অফ চাউথ ইণ্ডিয়া এই গ্ৰন্থখনত M.N. Srinivase যিটো অস্পৃশ্য জাতি বুলি আছে এই অস্পৃশ্য জাতিৰ বিষয়ে তেওঁক ইয়াত ইনক্লুড কৰিছে বা তেওঁ ইয়াত উল্লেখ কৰিছে The Professor Srinivas refers Sanskritization to the state in which the people so-called as the lower caste of society give up their established traditionalities of social customs, feeding and taking dresses, systems of religion and process of livelihood and are guided by accepting the cultures of higher caste. মানে কি হয় M.N. Srinivase ৰিফাৰ কৰিছে বা M.N. Srinivase কৈছে যে সংস্কৃতিকৰণ হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াত লোৱাৰ কাষ্ট পিপলবিলাকে তেওঁলোকৰ নিজৰ যিটো পৰম্পৰাগত ৰীতি নীতি আছিল তেওঁলোকৰ যিটো বিশ্বাস আছিল তেওঁলোকৰ যিটো সামাজিক প্ৰথা তেওঁলোকৰ যিটো ফুড হেবিটছ তেওঁলোকৰ যিটো সাজ পোছাক তেওঁলোকৰ ধৰ্মৰ প্ৰথাসমূহ বা ধৰ্মৰ পদ্ধতিসমূহ আৰু তেওঁলোকৰ খোৱা বোৱাৰ ধৰণসমূহ তেওঁলোকে ত্যাগ কৰি লৈছে তেওঁলোকে লোৱাৰ কাষ্ট পিপলবিলাকে তেওঁলোকৰ ট্ৰেডিশ্যন তেওঁলোকৰ বিহেভিয়াৰ তেওঁলোকৰ ৰিলিজন তেওঁলোকৰ ড্ৰেছ আপখিনি তাৰপিছত তেওঁলোকৰ লিভলিহুড তেওঁলোকৰ ফিডিং এণ্ড পেকিংছ এইবিলাক গোটেইখিনি কি কৰিছে গিভ আপ কৰিছে তেওঁলোকে মানে ত্যাগ কৰি হায়াৰ কাষ্ট পিপলবিলাকৰ ট্ৰেডিশ্যন তেওঁলোকৰ বিলিভছ তেওঁলোকৰ ড্ৰেছ আপ তাৰপিছত তেওঁলোকৰ ছিষ্টেমছ অফ ৰিলিজন তাৰপিছত তেওঁলোকে ফিডিং এণ্ড পেকিংছ এইবিলাক তেওঁলোকে কি কৰিছে ইমিটেট কৰিছে ইমিটেট কৰা প্ৰচেছটোৱে হৈছে সংস্কৃতাইজেশ্যন এই মন্তব্যটো দিছে M.N. Srinivase. The Professor Srinivas has remarked that as far as possible the customs, rights and beliefs of the Brahmins and the adoption of Brahminic way of life by a low caste seems to have been frequent though theoretically forbidden. This process has been called Sanskritization. The M.N. Srinivase কৈছে যে নিম্ন জাতিৰ লোকসকলে উচ্চ জাতিৰ লোকসকলৰ ৰীতি নীতিসমূহ তেওঁলোকৰ ধৰ্ম তেওঁলোকৰ বিশ্বাস তেওঁলোকৰ আচাৰ ব্যৱহাৰ তেওঁলোকৰ ৰীতি নীতিসমূহ নিম্ন জাতিৰ লোকসকলে উচ্চ জাতিৰ লোকসকলৰ ৰীতি নীতিসমূহ গ্ৰহণ কৰা প্ৰক্ৰিয়াটোৱে হৈছে সংস্কৃতিকৰণ এতিয়া নিম্ন জাতিৰ লোকসকলে তেওঁলোকৰ যিটো পৰম্পৰাগত ৰীতি নীতি আছিল তেওঁলোকৰ যিটো ধৰ্ম বিশ্বাস প্ৰথা আচাৰ ব্যৱহাৰ তেওঁলোকৰ খোৱা বোৱাৰ ধৰণ তেওঁলোকৰ থকা মেলাৰ ধৰণ এইবিলাক ত্যাগ কৰি উচ্চ জাতিৰ ৰীতি নীতিসমূহ গ্ৰহণ কৰা প্ৰক্ৰিয়াটোৱে হৈছে সংস্কৃতাইজেশ্যন বা সংস্কৃতিকৰণ গতিকে আজি আমি এই সংস্কৃতিকৰণৰ মিনিংটো ডিছকাছ কৰিলোঁ আমি নেক্সট ক্লাছত সংস্কৃতিকৰণৰ কেৰেক্টাৰসমূহ ডিছকাছ কৰিম বৈশিষ্ট্যসমূহ ডিছকাছ কৰিম থেংক ইউ